ছাত্ৰ-ছাত্ৰীসকল আজি মই 2025 চনৰ লাষ্ট ইয়াৰৰ উচ্চতৰ মাধ্যমিক ফাইনেল পৰীক্ষাৰ ভইচ চেঞ্জ কেইটা সলভ কৰিম। চোৱা এ নম্বৰ আছিলে summon the fire brigade, মানে ফায়াৰ ব্ৰিগেড মাতিব কৈছে। তাৰপিছত এইটো ইম্পাৰেটিভ সেন্টেন্স, তেতিয়াহ'লে কি হ'ব? প্ৰথমতে আমি এটা লেট লগাম। লেট দ্য ফায়াৰ ব্ৰিগেড অবজেক্ট সাবজেক্ট হ'ব লেট দ্য ফায়াৰ ব্ৰিগেড বি সামান এডি লগাব লাগিব। আনসাৰটো হ'ব কি? লেট দ্য ফায়াৰ ব্ৰিগেড বি সামান্ড। বি নম্বৰ আছিলে সীতা অলৱেজ প্লেচ দ্য চিটাৰ। তো এইটো সিম্পল প্ৰেজেন্টৰ সেন্টেন্স, সাবজেক্ট মেইন ভার্ব অবজেক্ট, এটা পেসিভ কৰিম মানে আনসার। দিস চিটাৰ সিম্পল প্ৰেজেন্টত আছে, গতিকে এম ইজ আৰ হ'ব। দিস চিটাৰ ইজ লেড, ভাৰ্বটো থাৰ্ড লিষ্টৰ হ'ব লেড অলৱেজ বাই কাৰ দ্বাৰা? চিটাৰ দ্বাৰা। এইটো হ'ব আমাৰ আনসার যে দিস চিটার is played always, the sitar is played always by Sita. তো সি নম্বৰ আছিলে he has kept me waiting here. তো আনসার হ'ব এইটো me to যদি অবজেক্ট সাবজেক্ট বনোৱা I হ'ব I, এইটো has kept প্ৰেজেন্ট পারফেক্ট টেন্সৰ সেন্টেন্স, গতিকে আমি লিখতে I হ'ব have এটা been লাগিব। I have been kept, ভাৰ্বটো থাৰ্ড লিষ্টৰ I have been kept waiting here by কাৰ দ্বাৰা? he to হেতালে গ'লে him হ'ব। তো এনসারটো হ'ব যে I have been kept waiting here by him. ডি নম্বৰ আছে the team is developing the software. is developing এটা প্রেজেন্ট কন্টিনিউয়াসত আছে, গতিকে অবজেক্ট টু সাবজেক্ট আমাৰ আনসার পেসিভত কি হ'ব? the software প্রেজেন্ট কন্টিনিউয়াসত আছিল, তাহলে is আৰু being এটা আহিব। the software is being developed by the team, developed by the team. তো আনসারটো কি হ'ব? যে this software is being developed by the team. ই নম্বৰ আছিলে the house was blown down. তো was আৰু ভাৰ্বটো থাৰ্ড লিষ্টৰ আছে, এইটো পেসিভত কিন্তু আছে, অবজেক্ট নাই। বাই কোনে ব্লোন ডাউন কৰিছিল? ব্লোন ডাউন কৰে কোনে? বতাহে কৰে, বাই দ্য উইণ্ড। মনে মনে আছে বুলি আমি ধৰিলাম। তেতিয়াহ'লে আমি যেটো এক্টিভ কৰিম আনসারটো, আনসার হ'ব the wind was blown, মানে এইটো সিম্পল পাস্টত লিখিব লাগিব the wind blew down
blew down কি কৰিছিল blew down the house এটা হবে answer the wind blew down the house তাৰপিছত F নম্বৰ আছিলে ছটা দিয়া আছিলে যিহেতু তো এইটো F নম্বৰ আছিল why was not the matter brought to my notice তো এইটো answer হ'ব was আৰু এফালে আছে brought কাৰণ এইটো passive ফৰ্মত আছে আমি এক্টিভ কৰিব লাগিব why to why হয় ঠিক আছিল গতিকে why did not হ'ব did not bring যদি did আনা হৈছে ভাবটো কি হ'ব প্ৰেজেন্ট ফৰ্মত হ'ব why did not bring the matter why did not bring the matter to my notice তো answer কি হ'ব যে why to why হয় was not আছিল ভাগটো থাৰ্ড লিষ্টত আছিলে সেইকাৰণে কি হ'ব আমি এইটো পেছিভত আছে বুলি জানিম আমি এক্টিভ কৰিব লাগিব তেতিয়াহ'লে did not আহিব নেগেটিভৰ কাৰণে did not brought to bring হ'ব তাৰপিছত সাবজেক্ট টু গৈ অবজেক্ট হ'ল the matter to my notice তো answer এই ছটা আহিছিলে 2025 চনত তাৰমানে লাষ্ট ইয়াৰত এইচএছ ফাইনেল পৰীক্ষাত আহিছিলে এনেকৈ সলিউশনবিলাক কৰিব লাগে তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা শ্বেয়াৰ কৰিবা যাতে আনৰো উপকাৰ হয় আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ